वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। আপোনালোকে মোৰ ভিডিঅ'বিলাক এতিয়া ইংলিছত শুনিবলৈ পাইছে। ইউটিউবে কিছুমান পৰিৱৰ্তন কৰিছে আজি 7 দিনমান আগৰ পৰা। যিকোনো এটা আপোনাৰ ভিডিঅ' সৰ্বভাষাত শুনিব পৰা কৰি দিছে। আৰু এনে ক্ষেত্ৰত ধৰো মই অসমীয়াত যদি আপোনাৰ ভিডিঅ'টো বনাওঁ তেতিয়াহ'লে অকল অসমীয়া মানুহে শুনিব, বাকি ভাৰতৰ বা অন্য দেশৰ মানুহে এইটো বুজি নাপায়। সেইকাৰণে এতিয়া এই ভিডিঅ'টো যদি আপুনি বঙালী, হিন্দী, ইংৰাজী যি ভাষাতে আপুনি চাব বিচাৰে আপুনি পাৰিব। যিটো অৰিজিনেল ভাষাটো, যিটো অসমীয়াত যদি বনাইছো অসমীয়া ভাষাটো আপুনি শুনিব পাৰিব। খালি এটা কাম কৰিব লাগিব, এটা সাধাৰণ কথা। আপোনালোকে যিটো ভিডিঅ' চাব বিচাৰে প্ৰথমতে ভিডিঅ'টো প্লে কৰি দিয়ক। প্লে কৰাৰ পাছত চাব এই সাইডত এইটো সেটিং, এই ষ্টাৰটো আছে যে এই ষ্টাৰটো আপোনালোকে টিপি দিব। টিপি দিয়াৰ লগে লগে অডিঅ' ট্ৰেক বুলি আহিব। এইটো অডিঅ' ট্ৰেকটোত আপোনালোকে টাচ কৰি দিব। তেতিয়া আপোনালোকৰ দুটা লেংগুৱেজ আহে, দুটা ভাষা আহিব। যদি ইংৰাজী আহিব বা হিন্দী বা বেংগলী অৰিজিনেল বুলি আহিব। তেতিয়া ইংৰাজীটোৰ জায়গাত আপোনালোকে যিটো আহে হিন্দীয়ে যদি আহে হিন্দী বুলিয়ে দিব। হিন্দী বুলি দিলেও সেই যিটো অৰিজিনেল ভাষা সেইটোৱে আহিব। আৰু বেংগলী বুলি যদি ওলায় তেতিয়াহ'লে বেংগলীত আপোনালোকে স্পৰ্শ কৰি দিয়ক। স্পৰ্শ কৰি দিলে সেই অসমীয়া ভাষাটোৱে ওলাব, যিটো অৰিজিনেল ভাষাত বনোৱা হৈছে সেই ভাষাটোৱে পাব। গতিকে আপোনালোকে অকণ কষ্ট কৰক। এইটো ইউটিউবৰ ফালৰ পৰা কৰি আছে এতিয়া। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 18 ভাদ বৃহস্পতিবাৰ 1432 ভাস্কৰাব্দ আৰু ইংৰাজী 4 ছেপ্টেম্বৰ 2025 চন। ভাৰতীয় আজি 13 ভাদ আৰু মোং 11 ৰবিয়াও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:06:20 আৰু সূৰ্যাস্ত সন্ধ্যা 5:32:52 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বাদশী তিথি ৰাতি 4:08:36 আজিৰ নক্ষত্ৰ হ'ল উত্তৰাষাঢ়া ৰাতি 11:46 আৰু আজিৰ যুগ হ'ল সৌভাগ্য যুগ দিনৰ 3:21:42 কৰণ হ'ল বপকৰণ। সৌভাগ্য যুগত জন্ম জাতক ৰজাৰ দৰে সৰ্বকাৰ্যত দক্ষতা আৰু স্ত্ৰীৰ প্ৰিয় হয়। বৈবাহিত ক্ষেত্ৰত তেওঁৰ শুভ, সম্বন্ধীয় পৰিয়ালবৰ্গৰ লগতো সুন্দৰ সম্পৰ্ক গঢ়ি থাকে। আয়ুষ্মান যুগ। আয়ুষ্মান যুগত জন্ম জাতক মানি, ধনী, কবি, দীৰ্ঘায়ু, বলৱান আৰু যুদ্ধত বিজয়ী হৈ থাকে। এই যুগে দীৰ্ঘ সময় ধৰি শুভফল প্ৰদান কৰে। গতিকে শুভ কামৰ ক্ষেত্ৰত হাত দিলে দীৰ্ঘম্যাদী ইয়াৰ ফল শুভ হয়। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, কেতু আৰু বুধ একেলগে সিংহ ৰাশিত আছে আৰু মংগল আছে কন্যা ৰাশিত, বুধ বৃহস্পতি আছে আজি মিথুন ৰাশিতেই, শুক্ৰ আছে কৰ্কটত, শনি বক্ৰী হৈ মীন ৰাশিত, ৰাহু আছে কুম্ভত আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যুগ, নৰগণ, গৰুৰ অস্থি, অস্তোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী ৰবিৰ দশা। ৰাতিপুৱা 5:21:24 মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰী বৈশ্যবৰ্ণ, হুতাসন যুগ আৰু ৰাতি 11:46 দেৱগণ, কুম্ভীৰৰ অস্থি, বিংশোত্তৰী চন্দ্ৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যুগ, মৰণত দোষ 3 পাদ আৰু ৰাতি 11:46 একপাদ, ৰাতি 4:08:36 নাই, দোষ নাথাকে আৰু যাত্ৰা নাই, তিথি আৰু নক্ষত্ৰ আদি দোষ আছে। ৰাতি 4:08:36 তীৰ্থমৃত যোগ, যাত্ৰা মধ্যম, দক্ষিণ পূবে যাত্ৰা নাই। আৰু যিহেতু আজি বৃহস্পতিবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 2:45:58 ভিতৰত পুংসৱন, সীমান্ত উন্নয়ন, জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, নতুন কাপোৰ লোৱা, দেৱতা গঠন,
নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱয়ন, ঋণদান গ্ৰহণ, শিল্পকৰ্ম আৰম্ভ, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱন আদিৰ ক্ষেত্ৰত শুভ। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু ৰাতি 4:08:36 দক্ষিণত। খাদ্যত আজি পুৰৈ শাক আৰু ৰাতি 4:08:36 বেঙেনা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:45:58 পৰা 4:24:20 আৰু কাল ৰাতিৰ নিশা 11:29:14 পৰা 12:50:52 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 6:10 10:10 পৰা 12:48 আৰু অমৃত যুগ ৰাতি 12:34 পৰা 2:45। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই মহেন্দ্ৰ যুগ আৰু অমৃত যুগ। আজি দ্বাদশীৰ একনিষ্ঠ সন্দীপন দিনৰ 9:14:05 সময়ৰ ভিতৰত পাৰ্শ্বই একাদশীৰ পাৰণ হ'ব। ছায়ং সন্ধ্যা নাই, শ্ৰৱণ দ্বাদশস্য পাৱন, শ্ৰী শ্ৰী হৰি ভক্তি বিলাসমতে, ৰাম দশমী দ্বাদশী ব্ৰত। মধ্যাহ্ন শ্ৰী শ্ৰী বামন পূজা, পূজাৰ শেষত পাৰণ আছে। শত্ৰুত্থান বিজয়নগৰ দখলাৰ জ্যোতিষী পুৰোহিত ৰজত শৰ্মা দলৈ, যোৰহতীয়া গাঁৱৰ আমোলা বৰা, নগাঁও নৰোৱা বালিসত্ৰৰ বটকৃষ্ণদেৱ গোস্বামী তিৰুভাৱ তিথি, শ্ৰী শ্ৰী পদুমণি আই থানৰ প্ৰতিষ্ঠা দিৱস আছে আজি লখিমপুৰৰ। শিক্ষাবিদ ইন্দিৰা মিৰি আৰু নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰীৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ আঘাত প্ৰাপ্তি, বৃষ কৰ্মক্ষেত্ৰত সন্মান, মিথুন মনত বিষাদ, কৰ্কট কৃষিত শুভ, সিংহ শাস্ত্ৰবিদ্যাত অনুৰাগ, কন্যা কৰ্মৰ পৰিৱৰ্তন, তুলা হতাশ, বৃশ্চিক শিক্ষাত বাধা, ধনু গৃহসুখ, মকৰ আঘাত প্ৰাপ্তিৰ ভয়, কুম্ভ গৃহ নিৰ্মাণ যোগ, মীন গৃহসুখ শান্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।